নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামটো 14 জুলাই তাৰিখে অনুষ্ঠিত হ'ব। তো আজিৰ এইটো ভিডিঅ'ত SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ চিলেবাছৰ ওপৰত আলোচনা কৰিম। ইয়াৰে চিলেবাছ ক'ৰ পৰা আহিব, তাৰপিছত ইংলিছৰ কি আহিব, টেক্সট বুকৰ পৰা আহিব নে নাই, তো মাৰ্কিং চিষ্টেম নিগেটিভ মাৰ্ক থাকে নে নাই, তো কিমান মাৰ্ক কৈ থাকে, কোনখন ছাবজেক্টৰ পৰা কিমান মাৰ্ক থাকে, সকলোবিলাক তথ্য আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো আপোনালোকে SSUHS ৰ ফালৰ পৰা জিএনএম নাৰ্ছিঙৰ এটা PDF প্ৰকাশ কৰিছিল। এই PDFটোত সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াতে আপোনালোকে 2 নম্বৰ পইণ্টটো চাব পাৰে। ইয়াতে এখন পেপাৰ আহিব। এই পেপাৰখন ইংলিছ, মেথামেটিক্স আৰু জেনেৰেল সায়েন্সৰ পেপাৰ হ'ব। আৰু এই কুৱেশ্যনবিলাক ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব। তো জিএনএম নাৰ্ছিঙত ইংলিছ, তাৰপিছত মেথামেটিক্স আৰু জেনেৰেল সায়েন্স এই তিনিটা ছাবজেক্টৰ পৰা MCQ কুৱেশ্যন আহিব। আৰু এই কুৱেশ্যনবিলাক এটা কুৱেশ্যন 1 মাৰ্ক কৈ থাকিব। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু ইয়াতে আপোনালোকে 3 নম্বৰ পইণ্টটো চাব পাৰে। ইয়াতে ইংলিছৰ 50 মাৰ্ক আহিব, মেথামেটিক্সৰ 25 মাৰ্ক আৰু জেনেৰেল সায়েন্সৰ 25 মাৰ্ক। তো আপোনালোকে ইংলিছ ছাবজেক্টখন বেছি গুৰুত্ব দিব লাগিব। আৰু ইয়াতে 4 নম্বৰ পইণ্ট, ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। আৰু যদি আপোনালোকে এনসাৰ নকৰে তেনেহ'লে তাত সেইটো 0 মাৰ্ক পাব, কোনো ধৰণৰ মাইনাছ নহয়। নেক্সট 5 নম্বৰ পইণ্ট, ইয়াৰে পেপাৰখন বোথ আছামিছ এণ্ড ইংলিছ লেংগুৱেজত আহিব। আপোনালোকে OMR খনত নিজৰ নাম, ৰোল নং, এড্ৰেছ ডিটেইলছবিলাক আপোনালোকে ইংলিছত ফিল আপ কৰিব লাগিব। আৰু যিখন পেপাৰ আছে সেইখন অসমীয়া আৰু ইংলিছ দুটা মিডিয়ামতে আহিব। আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামৰ টাইমটো হৈছে 11টা বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা, 14 জুলাই 2024 ছানডে। ইয়াতে সায়েন্স, আৰ্টছ, কমাৰ্চ বুলি কথা নাই, সকলোৰে কাৰণে এখনেই পেপাৰ হ'ব। তো প্ৰথমতে আমি ইংলিছ ছাবজেক্টখন চাওঁ। ইংলিছৰ কি আহিব, কিতাপৰ পৰা আহিব নে গ্ৰামাৰ ছেকশ্যন আহিব? তো ইংলিছৰ ক্ষেত্ৰত কেৱল গ্ৰামাৰ ছেকশ্যন আহিব। তো গ্ৰামাৰ ছেকশ্যন অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াতে গ্ৰামাৰখিনি হ'ল ফ্ৰেজেছ এণ্ড ইডিয়মছ, এণ্টনমছ, চিনোনিমছ, তাৰপিছত টেন্স, ভইচ, এক্টিভ ভইচ এণ্ড পেছিভ ভইচ, নেৰেশ্যন, প্ৰিপাৰেশ্যন, কাৰেক্ট টেন্স, ডিটাৰমিনেন্স, তাৰপিছত টেগ কুৱেশ্যন, এই সকলোবিলাক আপোনালোকে চাব। কাৰণ ইংলিছ ছাবজেক্টখন বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন, কাৰণ ইংলিছৰ পৰা 50 মাৰ্ক আহিব। নেক্সট ইয়াৰ পিছত জেনেৰেল সায়েন্স আৰু জেনেৰেল মেথছৰ চিলেবাছখিনিও চাই লওঁ। তো বাকীখিনি চিলেবাছ চোৱাৰ আগতে যদি আপোনালোকে জিএনএম নাৰ্ছিঙৰ কাৰণে ইবুক বিচাৰি আছে বা ইবুক ল'ব বিচাৰে তেনে আমাৰ ইবুক কেইখন ল'ব পাৰে। ইয়াতে আছামিছ আৰু ইংলিছ দুটা মিডিয়ামতে এভেইলেবল আছে। ইয়াতে 1500তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে আৰু 2022 মেমৰি বেছ কুৱেশ্যন এনচাৰ আছে। তো পলম নকৰি ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰত সোনকালে কণ্টেক্ট কৰক বা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰে পৰা আপোনালোকে লৈ ল'ব পাৰিব। ইয়াতে সম্পূৰ্ণ চিলেবাছ আছে ইংলিছ, জেনেৰেল সায়েন্স, জেনেৰেল মেথছৰ। তো জেনেৰেল মেথছৰ কথা ক'বলৈ গ'লে প্ৰথমতে আহিব বাস্তৱ সংখ্যা, তাৰপিছত বহুপদ। তো ইয়াতে চিলেবাছবিলাক দিয়া আছে। তো আপোনালোকে এই বুকটো কিনিলে ইয়াৰ লগতে আপোনালোকক ইয়াতে সম্পূৰ্ণ কিতাপখনো প্ৰভাইড কৰি দিয়া হ'ব। তো ক্লাছ 10ৰ মেথছ আৰু জেনেৰেল সায়েন্সৰ কিতাপৰ PDFটো দি দিয়া হ'ব। নেক্সট 3 নম্বৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। তাৰপিছত 4 নম্বৰটো হৈছে দ্বিঘাত সমীকৰণ, 5 নম্বৰটো হৈছে সমান্তৰ প্ৰগতি, তাৰপিছত 6 নম্বৰটো হৈছে ত্ৰিভুজ, 7 নম্বৰটো স্থানাংক জ্যামিতি, 8 নম্বৰটো ত্ৰিকোণমিতিৰ পৰিচয়, তাৰপিছত 9 নম্বৰ ত্ৰিকোণমিতিৰ প্ৰয়োগ। তো ত্ৰিকোণমিতিৰ প্ৰয়োগত ইমান কুৱেশ্যন নাহে যিহেতু ইয়াতে কেলকুলেশ্যনবিলাক দীঘল হয়। নেক্সট বৃত্ত, তাৰপিছত অংকনৰো কুৱেশ্যন নাহে। নেক্সট বৃত্ত সম্বন্ধীয় কালি, তাৰপিছত পৃষ্ঠকালি আৰু আয়তন, তাৰপিছত পৰিসংখ্যা আৰু শেষৰটো হৈছে সম্ভাৱিতা। তো এইকেইটা কুৱেশ্যন আপোনালোকে চেপ্টাৰ চাব লাগিব। তো আপোনালোকে ইয়াৰে বেছিক কিছুমান চাই গ'লে হ'ল, লাইক ফৰ্মুলাবিলাক চাই গ'লে বা দুটামান আপোনালোকে প্ৰেক্টিছ কৰিলে হ'ল, কাৰণ এতিয়া এক্সামৰ কাৰণে টাইম নাই। তো নেক্সট আমি জেনেৰেল সায়েন্সৰ ডিছকাছ কৰোঁ। তো জেনেৰেল সায়েন্সৰ প্ৰথম চেপ্টাৰটো হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তো আপোনালোকে ই বুকটো ল'লে ইয়াতে আপোনালোক কিতাপৰ PDFটো দি দিয়া হ'ব। এনে ইয়াৰে প্ৰাইচ, ই বুকটোৰ প্ৰাইচ 129, কিন্তু এতিয়া আপোনালোকে ল'লে 100ত পাব। যদি জুলাই 10 তাৰিখৰ আগত লয় তেনেহ'লে 100ত পাব, জুলাই 10। তো প্ৰথম চেপ্টাৰটো
ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ 2 নম্বৰটো হৈছে এচিড ক্ষাৰক আৰু লৱণ 3 নম্বৰটো হৈছে ধাতু আৰু অধাতু 4 নম্বৰটো হৈছে কাৰ্বন আৰু তাৰ যৌগ 5 নম্বৰটো হৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন নেক্সট 6 নম্বৰ জীৱন প্ৰক্ৰিয়া 7 নম্বৰটো নিয়ন্ত্ৰণ আৰু সমন্বয় 8 নম্বৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাৰপিছত 9 নম্বৰ চেপ্টাৰটো হৈছে বংশগতি আৰু ক্ৰম বিকাশ 10 নম্বৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী তাৰপিছত বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া নেক্সট শক্তিৰ উৎসসমূহ তাৰপিছত আমাৰ পৰিৱেশ আৰু 16 নম্বৰ চেপ্টাৰটো হৈছে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা তো ইয়াতে কোন ধৰণৰ চেপ্টাৰ স্কিপ কৰা নাই হয়তো এটা দুটা চেপ্টাৰৰ কোৱেশ্চন নাহিব পাৰে এনেকুৱা ধৰণে মেনশ্যন নাই যে এইটো চেপ্টাৰৰ পৰা নাহে অল চেপ্টাৰ আপোনালোকে সম্পূৰ্ণ চেপ্টাৰ চাব লাগিব তো আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি চেনেলটো প্ৰথমবাৰৰ বাবে এই চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব ধন্যবাদ